নমস্কাৰ। আমি আবেলি ফুলৰ সভাত নামৰ উপন্যাসখনি পুনৰ আপোনালোকৰ সামাজিক মাধ্যমত প্ৰচাৰ কৰি ওলাইছোঁ আৰু যিখিনি ভুল বান্ধি হয় তাৰ কাৰণে আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। আহক আমি পুনৰ আবেলি ফুলৰ সভাত নামৰ উপন্যাসখনি পাঠ কৰি ওলাইছোঁ। পৰিণীতাৰ মাকে ক'লে, অ' জোঁৱাই, ল'ৰাটিৰ যত্ন কিন্তু ভালকৈ ল'বা দেই। যিমান পাৰোঁ টকা পইচা আমিও সহায় কৰিম। উপযুক্ত বয়সত বিয়া পাতিলে বা বহু বয়সত বিয়া হ'লে সন্তান বহু গুণী জ্ঞানী হয় জানা। তোমাৰ ৰাহুল বহুত ভাল ল'ৰা হ'ব। এই বুলি পৰিণীতাৰ মাকে ল'ৰাটিক কোলাত লৈ এটি চুমা খালে আৰু ঘৰলৈ যাবলৈ বুলবুলৰ পৰা বিদায় দিলে। যাবৰ সময়ত জীয়েক অৰ্থাৎ পৰিণীতাক বুকুত সাৱটি কান্দিবলৈ ধৰিলে। মাজনী, তুমি মোক ঘৰখনত কিয় অকস্মাতে এৰি থৈ আহিলা? মোৰ সেইদিনাৰ পৰা চকুত টোপনি আৰু পেটত ভাত নাইকিয়া হ'ল। তুমি ঘৰখনত নহ'বৰ পৰা দেউতাৰে ভাত খাবলৈও একেবাৰে ইচ্ছা নকৰা হ'ল জানানে। ঘৰখন মোৰ একেবাৰে নিজান নিতান হ'ল। অ' মাজনী, তুমি কি বুজিবা? সেইখন ঘৰলৈকে মই এতিয়া ঘূৰি যাবলৈ ওলাইছোঁ। পৰিণীতাৰ মাকক গাত ধৰি বুলবুলে এখন চোফাত বহুৱাই বুজাবলৈ ধৰিলে। পৰিণীতাই কান্দি মাটিত বহি পৰি বুলবুলে ক'লে, চোৱা মা, আপোনালোকে এইখন ঘৰত থকাৰ বাবে আমাৰ এইকেইদিন ইমান ভাল লাগিছে। কাইলৈ গুচি গ'লে আমাৰ কিমান বেয়া লাগিব। আপোনালোকৰ ঘৰখনৰ নিচিনা আমাৰ হ'ব। গতিকে সকলোৱে ঘৰখনলৈ একেবোৰ মায়ে ঘূৰি আহে, কান্দিব নাপায় নহয়। পৰিণীতা, তুমিও নাকান্দিবা। দেউতা আৰু মা যাবৰ সময়ত ধুনীয়াকৈ কেইকাপমান চাহ বনাই আনি দিয়া। মই মিঠাই আনিছোঁ, সকলোৱে একেলগে খাওঁ আহা। বুলবুলৰ কথা মতে সকলোৱে কন্দা কটা এৰি চাহ খাবলৈ বহিল। সকলোৱে চাহ খোৱাৰ পাছত পৰিণীতাৰ মাকে ক'লে, জোঁৱাই, আমি বহুত সুখী হ'লোঁ দেই। দুখ বেজাৰ মানুহ মাত্ৰেই থাকিবই। এতিয়া আৰু বিদায় সম্ভাষণ জনাইছোঁ। তুমি দোকান যাবা নহয়, আমিও যাবৰ বাবে সাজু হওঁ। ঘৰখন বেছিদিন এৰি দিব নোৱাৰোঁ নহয়। মনত পৰি আছে। তোমালোকক আশীৰ্বাদ জনালোঁ। ভৱিষ্যত দিনবোৰ সুখৰ হওক, মধুময় হওক তাৰ কামনা কৰিলোঁ। বৌল আৰু পৰিণীতাই তেওঁলোকক ভৰিত ধৰি সেৱা জনালে। তেওঁলোক দিনৰ পৰিৱৰ্তে নিশা ৮ বজাৰ গাড়ীতহে উঠি যাবলৈ টিকেট পালে। ৰাহুল আকাশৰ পূৰ্ণিমাৰ জোনটিৰ দৰে পৰিণীতাৰ কোলাত লাহে লাহে ডাঙৰ হ'বলৈ ধৰিলে। তাৰ এতিয়া ২ বছৰত ভৰি দিলে। এদিন দুমাহৰ ছুটীত ঋতুপল আহি বুলবুলৰ ঘৰত উপস্থিত হ'লহি। দুদিন গুৱাহাটীত থাকি লখিমপুৰৰ গাঁৱৰ ঘৰলৈ যাব আৰু ২ মাহৰ ভিতৰত তাৰ বিয়াখন পাতিব। ছোৱালী বহুত দিনৰ চিনাকি, গতিকে গাঁৱৰ ঘৰলৈ যাবলৈ এসপ্তাহৰ আগতেই বুলবুল আৰু পৰিণীতাক ক'লে। ৰাহুলক কোলাত তুলি ঋতুপলে মুখত সহস্ৰ চুমন কৰিলে। মৰমতে এবাৰ তাক কন্দুৱাইও চালে। বুলবুল হঠাৎ নিৰুপায় হ'ল। কাৰণ ৰাহুলৰ ২ বছৰহে হৈছে। এতিয়া এই ল'ৰাটোক বিয়াঘৰত কেনেকৈ ৰাখিব? পৰিণীতাই কেনেকৈ বিয়াঘৰত কাম বন কৰিব? সি দোকান ঘৰ চাফ কাক চমজাই থৈ যাব? নগ'লেওতো নহ'ব, এতিয়া যাবইতো লাগিব। দ্বিতীয়তে আৰু এটা কথা ভাবি বুলবুল চিন্তাৰ সাগৰত পৰিছে। সেই চিন্তাটো হ'ল জানমণি। জানমণি কেনে আছে? তাই কাৰোবাৰ লগত বিয়া হ'ল নে নাই? যদি হোৱা নাই, কেনেকৈ তাইৰ লগত সি মুখামুখি হ'ব? পৰিণীতাইও গাঁৱৰ ঘৰৰ বিয়াত জানমণিক লগ পাবই। তাৰ এইবোৰ চিন্তা কৰি মনটো উকুল থুকুল লাগিছে। তাই যৌৱনৰ প্ৰথম দৃষ্টিতেই আৱেগৰ বশৱৰ্তী হৈ মোক পলাব নোৱাৰাকৈ বান্ধি পেলাব বিচাৰিছিল। জনমে জনমে মই তোমাৰ হমেই, দৰদী অন্তৰে মোৰ তোমাকেই বিচাৰিছে চিৰদিন বুলদা। এই কথাত মই তাইক জীৱনত বিয়াও নকৰাওঁ বুলি প্ৰতিশ্ৰুতি দিছিলোঁ। এতিয়া হাৰি যাম ক'ত? তাই মানস পথত চিৰন্তন ভালপোৱা, মৰমৰ, প্ৰেমৰ লুইত খনি আজিও যদি গোপনে বৈ আছে, তেন্তে কি হ'ব মোৰ অৱস্থা? সি মনে মনে কথাবোৰ ভাবি ভাবি হাতৰ কাম বন পাহৰি গৈছে। বুলবুলে বৰদেউতাক কোনোদিনে জানমণিৰ কথা সুধিবলৈ সাহস নকৰিলে। কাৰণ সি জানে বৰদেউতাকে জানমণিক পঢ়াই শুনাই গুৰু দায়িত্ব বহন কৰি আছে। অন্যহাতে জানমণিয়েও বৰদেউতাকক সুধিবলৈ ভয় কৰে বুলবুলৰ কথা। সি গুৱাহাটীত কি ব্যৱসায় কৰিছে? কেনেকৈ আছে? নে লোকৰ ঘৰতে আছে, নে কাৰোবাৰ ঘৰত সি হাজিৰা কৰি কাম বন কৰি পেট পৰ্বতে আছে? এইদৰে দুইজনে হিয়াৰ বাতৰি নাপালে বহুদিন, বহু বছৰ। এতিয়া শূন্যৰ বুকু ভেদি মনবোৰ ব্যাকুল হৈছে বুলবুলৰ। সি ক'ব নোৱাৰে এই কথা পৰিণীতাক। তাৰ মনৰ ধুমুহা বতাহজাকে এতিয়া ঘূৰ্ণী বতাহ ৰূপ লৈছে। তথাপি সি যাবৰ বাবে লাহে লাহে প্ৰস্তুত
হৈছে। ঘৰ দোকানৰ দায়িত্ব দিছে বুলবুলৰ গুৱাহাটীৰ বন্ধু আদিত্য ডেকাক। সকলো ঠিকঠাক হ'ল। সি ভয় আৰু লাজ ভাৱেৰে আজি লখিমপুৰত বিয়া খাবলৈ যাব পৰিণীতা, ৰাহুল আৰু দুগৰাকী ঘৰৰ কাষৰ মহিলাৰ লগত লৈ। জানমণিক বিয়াৰ ঘৰত লগ পোৱাটো খাটাং হ'বই, তথাপি সি যাবই লাগিব ঋতুপলৰ বিয়ালৈ। অন্যহাতে লখিমপুৰৰ বিয়া ঘৰত উলহ মালহে বিয়াৰ প্ৰস্তুতি চলিল। কইনা তেজপুৰৰ, নাম মধুমিতা বৰবৰুৱা। বৰদেউতাকে সঁচাকৈ জানমণিকেই সকলো দায়িত্ব অৰ্পণ কৰিলে বুলি বুলবুলে শুনিলে। বিয়াৰ দিনা কইনাক জোৰোণ দিয়াৰ পৰা ঘৰলৈ ন-কইনা সোমোৱালৈকে এইবোৰ জানমণিৰ দায়িত্ব। ইফালে বুলবুলে এযোৰ পাট কাপোৰ আৰু এটা ধুনীয়া সোণৰ ছেট ঋতুপলৰ বিয়াত উপহাৰ দিবলৈ ঠিক কৰি ল'লে। বিয়াৰ উপহাৰ সকলো হৈ গ'ল। বিয়ালৈ যাবলৈ সি নিজৰ নতুন বিলাসী গাড়ীখনকে নিবলৈ সিদ্ধান্ত ল'লে। দিনবোৰ যিমান আগবাঢ়িছে, নাৰীসকলৰ প্ৰতিযোগিতা সিমানেই হৈ আহিছে। তেওঁলোকে নতুন গাড়ীত উঠিলেই লখিমপুৰত বিয়া খাবলৈ যাব। বুলবুলৰ আগতেই কিনি লোৱা গাড়ীখনত যাবলৈ সিহঁত অনিচ্ছা দেখা গ'ল। বুলবুলৰ সিহঁতৰ ইচ্ছাই হওক বুলি নতুন গাড়ীখন নিবলৈ প্ৰস্তুত হ'ল। বোলে এই নতুন গাড়ীখন লৈছিল পুত্ৰ ৰাহুলৰ নামত। সেইবাবে বুলবুলে নতুন গাড়ীখন নিবলৈ প্ৰথমে ইচ্ছা কৰা নাছিল। যি কি নহওক, বিয়াৰ আগদিনাখন পোৱাকৈ তেওঁলোক লখিমপুৰলৈ বুলি ৰাওনা হ'ল। বুলবুলে ভবামতেই কথাবোৰ হৈ গ'ল। ঋতুপলৰ লগত একেলগে বহি জানমণিয়ে কইনা ঘৰৰ আ-অলংকাৰ সহজতে পোৱাকৈ এটা ডাঙৰ বেগত ভৰাই লৈছে। জোৰোণৰ চাদৰ মেখেলা, ব্লাউজ, পেটিকোট, চেণ্ডেল আৰু বিউটি বক্স এই সকলোবোৰ থিতাতে পোৱাকৈ জানমণিয়ে পেকিং কৰি আছে। বুলবুলে পৰিণীতাক বৰদেউতাকৰ ঘৰলৈ লৈ গৈছে। পদূলিত গাড়ীৰ মাত শুনি বৰদেউতাক, বৰমাক আৰু ঋতুপল ওলাই আগবাঢ়ি আহিল। জানমণিয়ে ভিতৰত একো খবৰ পোৱা নাই। নমস্কাৰ, আমি আবেলি ফুলৰ সুবাস নামৰ উপন্যাসখনি আপোনালোকৰ বাবে আগবঢ়াইছোঁ। আশা কৰোঁ যদি ভিডিঅ'টো ভাল পায় তেন্তে আমাক এটি ছাবস্ক্ৰাইব কৰি উপকৃত কৰিব বুলি আমি ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।